অসম জাতীয় পৰিষদ ৰাইজৰ দল এইবিলাক সকলোবিলাক কা বিৰোধী আন্দোলনৰ মাজেদি গঢ়ি উঠা একোটা ৰাজনৈতিক দল কংগ্ৰেছ দলেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু আমাৰ লগত থকা সকলো দলে এই জাতিধ্বংসী কাৰ বিৰোধিতা কৰি আহিছে ই সংবিধান বিৰোধী আৰু ই জাতিদ্ৰোহী এখন আইন গতিকে সেই আইনখনক আমি এতিয়া বলবৎ কৰিবৰ সময়ত কি ধৰণে প্ৰতিহত কৰিব পাৰোঁ তাৰ বিৰুদ্ধে কেনেকৈ ৰাইজক সজাগ কৰিব পাৰোঁ সচেতন কৰিব পাৰোঁ ঐক্যবদ্ধ কৰিব পাৰোঁ আৰু একেলগে বিৰোধী পক্ষই কেনেকৈ মাত মাতিব পাৰোঁ তাৰ কাৰণে আজি আচলতে আমি লগ হৈছোঁ এই জাতিৰ সংকটৰ সময়ত ব্যক্তিগত স্বাৰ্থ এনেকুৱা ধৰণৰ কথা বতৰা আমি পাতিবলৈ অহা নাই এতিয়া জাতিৰ সংকট কেনেকৈ ৰাইজক সুসংগবদ্ধ কৰিব পাৰোঁ অসমৰ প্ৰতি চূড়ান্ত অন্যায় কৰা হৈছে এখন আইন তেওঁলোকে অসমৰ জাতীয় জীৱনৰ ভৱিষ্যতৰ কথা তেওঁলোকে আওকাণ কৰি কাৰণ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াৱহতা পটভূমি ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত একে নহয় এই কথা জনা দৰকাৰ দিল্লীয়ে এতিয়া সংখ্যা বেছি আছে কাৰণে জোৰ কৰি অসমৰ কথা মুখলৈ নাচাই তেওঁলোকে কা জাপি দিব এইটো কোনো কাৰণতে গ্ৰহণীয় নহয় আৰু সেইকাৰণে আমি বিৰোধী সকলো ৰাজনৈতিক শক্তিয়ে একেলগে হয় পৰৱৰ্তী দিনসমূহৰ আমাৰ সংগ্ৰামেই হওক বা কেনেকুৱা ধৰণৰ আমাৰ ৰণকৌশল হ'ব সংগ্ৰামৰ ধাৰা কেনেকুৱা হ'ব সেই সম্পৰ্কত আলোচনা বিলোচনা কৰিম